তেওঁলোকে নিজৰ কাম কৰে। এই কথা মই এইকাৰণেই ক'ব লগা হৈছে, প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সময়ত নাজিৰাত এটা সম্পূৰ্ণ মহকুমা আছিলে। আমি 1992 চনৰ পৰা যিমানবিলাক নিৰ্বাচন হৈছে নাজিৰাতে মনোনয়ন দাখিল কৰিছিলোঁ। কিন্তু এই বিজেপি চৰকাৰে যি ডিলিমিটেশ্যনৰ কাম কৰিলে, ৰাইজৰ তেওঁলোকে যেনেকৈ সহায় সহযোগৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব লাগে সেই কাম নকৰিলে আৰু ৰাইজক বিপদত পেলাই তেখেতসকলে আমাৰ সমষ্টিৰ বিভিন্ন আমাৰ মহকুমাৰ বিভিন্ন কাৰ্যালয় নাজিৰাৰ পৰা উঠাই শিৱসাগৰলৈ আনিলে আৰু তাৰ ফলত আমি এই ভুক্তভোগী আজি নাজিৰাৰ সকলো মানুহে কষ্ট কৰি শিৱসাগৰলৈ আহিব লগা হৈছে। যিটো কাম কংগ্ৰেছ চৰকাৰ থকা সময়ত নহ'ল হয়। আমগুৰি সমষ্টি নাইকিয়া কৰি দিলে। অসমৰ বিভিন্ন সমষ্টি যিসমূহ আমাৰ খিলঞ্জীয়াৰ সমষ্টি এইবিলাক পুনৰ বিন্যাস কৰি আমাক বিপদত পেলাইছে আৰু এই কথা আজি প্ৰমাণ হৈছে। আজি আমি বিৰোধী দল অসমত বিজেপিৰ যি লুণ্ঠন, যি তেওঁলোকৰ নিজৰ বাবে কৰা যি দুৰ্নীতি, অসমৰ ৰাইজৰ প্ৰতি কৰা চূড়ান্ত অৱহেলা, জুবিন গাৰ্গৰ প্ৰতি কৰা অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছোঁ আৰু আমি আগন্তুক সময়ত বিজেপিক তেওঁলোকৰ ৰাইজৰ প্ৰতি কৰা অন্যায়ৰ বাবে আমি শাসনৰ পৰা উফৰাম আৰু কংগ্ৰেছ আৰু অন্যান্য দলে গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰিব। এই ক্ষেত্ৰত আপোনালোক সকলোৰে আকুণ্ঠ সহায় সহযোগিতা মৰম আমি বিচাৰিছোঁ আৰু এতিয়া আমি নিৰ্বাচনৰ বাবে ইয়াৰ আগলৈ সকলোকে যাবলৈ নিদিব পাৰে। আমি আপোনালোক সকলোৱে আমাৰ সমষ্টিৰ সকলো অঞ্চলৰ পৰা অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। অহা 9 তাৰিখে নিৰ্বাচন, 7 তাৰিখলৈকে আমি কেম্পেইন কৰিব লাগিব। প্ৰতিটো ঘৰতে আমি সোমাব লাগিব, কাৰণ আমাৰ সভালৈ আহিলে তেওঁলোকে কয় অৰুণোদয় কাটি দিম। আজি মই প্ৰতিদিনেই ৰাতিপুৱা শাৰীৰিকভাৱে অক্ষম বৃদ্ধ এই মানুহবিলাকক লগ পাওঁ। তেওঁলোকে কয় আমাৰ বৃদ্ধ পেঞ্চন, আমাৰ অৰুণোদয়, আমাৰ এককালীন সাহায্য সকলো কাটি দিছে, আমাৰ ঘৰ কাটি দিছে। কাৰণ আমি ভাবোঁ যে কংগ্ৰেছ দল ৰাইজৰ বাবে কাম কৰিছিল, আমি মুক্তভাৱে কংগ্ৰেছক সমৰ্থন কৰিবলৈ চেষ্টা কৰিছিলোঁ। এনেকুৱা অন্যায় কামৰ বিৰুদ্ধে যি প্ৰতিবাদ হ'ব লাগে সেই প্ৰতিবাদ কৰিবলৈকে আমি সংবিধান আৰু গণতন্ত্ৰ ৰক্ষা কৰিছোঁ আৰু আমি আপোনালোকৰ সহযোগত যুঁজিম আৰু জিকিম। এই যুঁজত আমি জিকিব লাগিব আৰু গৌৰৱ গগৈ নেতৃত্বত আমি চৰকাৰ গঠন কৰিব লাগিব। মই আৰু বিশেষ নকৈ আমাৰ মাজত উপস্থিত আছে বিকাশ উপাধ্যায় ডাঙৰীয়া, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ তেখেত তত্ত্বাৱধায়ক। আপোনালোক সকলোৱে তেখেতক চিনি পায়। যোৱা সময়ছোৱাত তেখেতে আমাৰ এই অঞ্চলত আপোনালোকৰ লগত আমাৰ সংগঠন মজবুত কৰিবলৈ এহৰ্নিশে চেষ্টা কৰিলে। তেখেতক দুআষাৰ কৈ আপোনালোক সকলোক আমাক উৎসাহিত কৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। জয় আই অসম।